গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টিৰ প্ৰিপেৰেটৰী কমিটিখন ঘোষণা কৰা হয়। 14জনীয়া কমিটিখন ঘোষণা কৰে আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় কৰ্ম নিৰ্ধাৰণ সদস্য হাবুং পায়েঙে। প্ৰাঞ্জল বৰদলৈ কোঅৰ্ডিনেটৰ হিচাপে লৈ ঘোষণা কৰা কমিটিখনৰ 2জন সদস্যৰ নাম পাছত ঘোষণা কৰা হ'ব। কমিটিখন ঘোষণা কৰি শ্ৰী হাবুং পায়েঙে কয়, আপোনালোকে জানে যে আমি দিল্লীত নৱেম্বৰৰ 24 তাৰিখত আম আদমি পাৰ্টি গঠন কৰিছোঁ। এই গতিকে আমি এতিয়া গোটেই ভাৰতৰ ৰাজ্যবিলাকত আমি আম আদমি পাৰ্টি গঠন কৰিবলৈ ওলাইছোঁ। এতিয়ালৈকে 350 ডিষ্ট্ৰিক্টত আমি ডিষ্ট্ৰিক্ট কমিটি গঠন কৰিছোঁ। আজি আমি ইয়াত আসামত প্ৰিপেৰেটৰী কমিটি বনাইছোঁ, ষ্টেট প্ৰিপেৰেটৰী কমিটি। ষ্টেট প্ৰিপেৰেটৰী কমিটিহে ডিষ্ট্ৰিক্ট কমিটি বনাব। ডিষ্ট্ৰিক্ট কমিটি যেতিয়া শেষ হ'ব, কমপ্লিট হ'ব, তেতিয়া আমাৰ স্থায়ীভাৱে ষ্টেট কমিটি বনোৱা হ'ব। ষ্টেট কমিটিত এজুকেটিভ মেম্বাৰ্ছ হ'ব। এজুকেটিভ মেম্বাৰবিলাকক ডিষ্ট্ৰিক্টৰ পৰা যি ইলেক্ট হৈ আহিব তেওঁলোকে ইলেক্ট কৰিব আৰু ষ্টেট লেভেলত আৰু ডিষ্ট্ৰিক্ট লেভেলতো তেওঁলোকৰ এজুকেটিভ কমিটিৰ মাজৰ পৰা এজন কনভেনাৰ হ'ব, একজন অফিচ ছেক্ৰেটাৰী হ'ব আৰু একজন ট্ৰেজাৰাৰ হ'ব। সাংবাদিকেৰে হোৱা কথা বাৰ্তাত শ্ৰী পায়েঙে পঞ্চায়তী ৰাজ ব্যৱস্থা সম্পৰ্কে কয়, পঞ্চায়ত লেভেলত আমাৰ এম্পাৱাৰমেণ্ট হওক, তেওঁলোকক ক্ষমতা দিয়ক, তেওঁলোকৰ নিজৰ ভালৰ কাৰণে কি কৰিব পৰা যায়। আমাৰ এতিয়া যিটো ডেম'ক্ৰেচি হ'লেও আমাৰ তাত পাৰ্টিচিপেটৰী ডেম'ক্ৰেচি নাই। সেই গতিকে আমি এইটো বিচাৰিছে যে গাঁৱত পাৰ্টিচিপেটৰী ডেম'ক্ৰেচি হওক, গাঁৱৰ মানুহে নিজৰ ভালৰ কাৰণে নিজে ডিচিশ্যন লওক, ওপৰৰ পৰা টপিব নালাগে, এইটো জাপি দিব নালাগে। এইটো আমি বিচাৰিছোঁ। ওপৰত আমি কৰাপশ্যন চেক কৰিবৰ কাৰণে আমি বিচাৰিছোঁ জন লোকপাল সোনকালে হওক, লোক আয়োগ সোনকালে হওক। এতিয়া এনেকৈ ভ্ৰষ্টাচাৰ হৈ আছে, আপোনাৰ চবেই জানে, কণ্ট্ৰল কৰিব নোৱাৰে। এইটো ভ্ৰষ্টাচাৰৰ কাৰণে আমি এতিয়ালৈকে আগবাঢ়িব পৰা নাই। শ্ৰী হাবুং পায়েঙৰ মতে অসমৰ জিলা মহকুমা আদিতো অতি শীঘ্ৰে আম আদমি পাৰ্টিৰ কমিটিসমূহ গঠন কৰা হ'ব। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।